মই বৰ্তমান সেই স্থানতে উপস্থিত আছোঁ আৰু যিহেতু 7টা হাতীৰ মৃত্যু হৈছে আৰু এটা পোৱালি হাতী আচলতে গুৰুতৰভাৱে আহত হৈছিলে কেনে অৱস্থাত আছে কি আছে সেই বিষয়ে আমি বন বিভাগৰ যিহেতু বন বিভাগৰ লোক ইয়াত উপস্থিত আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যিহেতু কেনেদৰে দুৰ্ঘটনাটো আচলতে সংঘটিত হ'ল বন বিভাগে এই বিষয়ে অৱগত আছিল নে নাই বাইদেউ কি হৈছিলে আচলতে কেনেধৰণে সংঘটিত হ'ল এই বিষয়টো না আমাৰ ইয়াত ষ্টাফ ইয়াত আছিলে তেওঁলোকে ডিউটি কৰি আছিলে 124ত তাৰপিছত তেওঁলোকে এটা আৱাজ শুনা পালে আৱাজ শুনা পাই তেতিয়া এইফালে আহি পেলাই দেখিছে ইনচিডেণ্টটো হৈছে এতিয়া পোষ্টমৰ্টম চলি আছে আৰু এটা অসুস্থ হাতী পোৱালি আছিলে সেইটো কাজিৰঙাৰ CWRC লৈ যোৱা হৈছে আৰু তাৰ ট্ৰিটমেণ্ট কৰিবলৈ আমি কাজিৰঙালৈ পঠাই দিয়া হৈছে কহৰাৰ আমাৰ যিটো CWRC চেণ্টাৰ আছে তালৈ লৈ গৈছে আৰু ৰেলৱেৰ লগত আমি কথা পাতিছিলোঁ তেওঁলোকে কৈছিল যে এটা কোঅৰ্ডিনেশ্যন তাত আপোনালোকৰ এজন বিষয়া তেওঁলোকৰ কণ্ট্ৰল ৰুমত থাকে গতিকে আমাৰ কালি ৰাতি তেওঁলোকক ইনফৰ্ম কৰা হৈছিলে 1:30 বজাত তেওঁলোকক বন বিভাগৰ মানে ৰেল বিভাগে কৈছে যে আপোনালোকে কিছু দূৰত কৰিছিল লগত কৰিছিল আমাৰ ষ্টাফে আপোনাৰ ৰাতি 1:30 বজাত তেওঁলোকে ইনফৰ্ম কৰিছে বাকী সেইটো পিছত আমাৰ ষ্টাফ ইয়াত থাকোঁতে ইনচিডেণ্টটো হৈছে তেওঁলোকে গম পাই লগে লগে আমি গম পাইছোঁৱে যেতিয়া ইনচিডেণ্টটো হৈছে গতিকে বাকীখিনি এতিয়া এনকুৱাইৰি চলি আছে বাকী কথাবিলাক পৰ্যায়ক্ৰমে ওলাব বহুতে এই ঘটনাটো আচলতে উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে থেংক ইউ হাতী পোৱালিটো প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট দি পেলাই কাজিৰঙালৈ আমাৰ ৰেফাৰ কৰা হৈছে আৰু কাজিৰঙাত অলৰেডি গৈ পাইছে CWRC যিটো আমাৰ কহৰাৰ পশু চিকিৎসা কেন্দ্ৰ আছে উচ্চ মানদণ্ডৰ গতিকে তালৈকে গৈ পাইছে হাতী পোৱালিটো জীয়াই থাকে এতিয়ালৈকে জীয়াই আছে হাতী পোৱালিটো আৰু এতিয়া কণ্ডিশ্যনটো ষ্টেবল বুলিয়ে কৈছে ডক্টৰে থেংক ইউ হয় ধন্যবাদ এয়া আছিলে বন বিভাগৰ বিষয়া কামপুৰ ৰেঞ্জৰ আৰু তেওঁ কৈছে যে যি হাতী পোৱালি সেই হাতী পোৱালিটো বৰ্তমান সুস্থ অৱস্থাত আছে আৰু কাজিৰঙাত পঠিয়াই দিয়া হৈছে আৰু যি ঘটনা সংঘটিত হৈছিল আচলতে যি ৰেল বিভাগৰ দুৰ্ঘটনা সংঘটিত হৈছিলে দুৰ্ঘটনাৰ বিষয়ে তেওঁলোকে অৱগত নাছিল বা তেওঁলোকে যিটো লোকেশ্যন দিছিল সেই লোকেশ্যনটো আচলতে ৰেল বিভাগক জনাইছিল কিন্তু ৰেল বিভাগে জনাইছে সেই লোকেশ্যনটো সেই স্থানত নাছিলে এই ঘটনা সন্দৰ্ভত এতিয়া স্থানীয় ৰাইজে উচ্চ পৰ্যায়ৰ এক তদন্ত বিচাৰিছে আশ্চৰ্যজনক ঘটনা হৈ পৰিছে কেনেদৰে আচলতে যিহেতু ৰেল বিভাগে কৈছে যে কুঁৱলীৰ কাৰণে এই ঘটনা সংঘটিত হোৱা নাছিল প্ৰায় 100টা হাতীৰ জাক আহিছিল আৰু যি ৰেলৰ চালক আছিল তেওঁ ব্ৰেক মাৰিব চেষ্টা কৰিছিল তাৰ মাজতে 7টা হাতীয়ে প্ৰাণ হেৰাইছিল আচলতে স্থানীয় ৰাইজে এতিয়া বন বিভাগক এই যি বন বিভাগৰ গাফিলতিৰ বাবে ঘটনা সংঘটিত হোৱা বুলি কৈছে আচলতে বন বিভাগ আৰু ৰেল বিভাগৰ মাজত সংযোগ নোহোৱাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি কৈছে পৰৱৰ্তী সময়ত এই বিষয়ে আমি জানিম আৰু যি এই স্থানত আমি বৰ্তমান উপস্থিত সেই স্থানৰ পৰা পৰৱৰ্তী সময়ত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ